ছাত্ৰ ছাত্ৰীসকল তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ এক্সামৰ কাৰণে অনলাইন কৰিছা আৰু এতিয়া তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগৰ দৰে তোমালোকে এতিয়া টিউচনৰ ব্যৱস্থাও নাই, কাৰণ তোমালোকে কিবা এটা নোৱাৰিলে টিউচন যে কৰিবৰ বাবে নোৱাৰা। লগতে তোমালোকৰ ওচৰত টিউচন মাষ্টৰ নাহে, আহিব লাগিলেও তোমালোকে জানাই যে 2000-2500 দিব লাগে বা আহিব ইচ্ছা নকৰে, বিভিন্ন ঠাইত তেনেকুৱা মই দেখিছো। লগতে তোমালোকৰ কি হয়, স্কুললৈ নোযোৱা কাৰণ স্কুলত ক্লাছ 10 পৰীক্ষা হৈ আছে বা তেওঁলোকৰ ওচৰত যাবলৈ মানে তোমালোকে সংকোচ ভাৱ এটা থাকে। তোমালোকে ভালদৰে পঢ়িব লাগে, বুজি পাব লাগে। গতিকে তেনে ক্ষেত্ৰত তোমালোকৰ বাবে মই অলপ হেল্প কৰিম বুলি ভাবিছো। তোমালোকে ইউটিউবত মই সম্পূৰ্ণভাৱে চিলেবাছ ক্লিয়াৰ কৰাটো সম্ভৱ নহয়, সকলো কুৱেশ্যন পেপাৰ মই দিয়াটো সম্ভৱ নহয়, বা তোমালোকে এনেকুৱা ইউটিউব চেনেল নাপা য'ত তোমালোকে সম্পূৰ্ণভাৱে তোমালোকে চিলেবাছ ক্লিয়াৰ কৰি দিব, অৰ্থাৎ তোমালোকে জাষ্ট পৰীক্ষাত বহিলে হ'ল। দুই এটা কমন হিচাপে তোমালোকক যিকোনো দুই এটা দি দিব, তাৰপিছত তোমালোকে সেইকেইটা নাহিবও পাৰে, আহিলে ভালে নাহিবও পাৰে। তোমালোকে তেনেদৰে সম্পূৰ্ণভাৱে ইউটিউবত চাই বিশ্বাস কৰি গলে নহব। ছাত্ৰ ছাত্ৰীসকল, সেইবাবে মই তোমালোকক এটা ব্যৱস্থা কৰিছো, অনলাইন টিউচন মাধ্যম, য'ত তোমালোকক প্ৰশ্ন কাকত বিলাক দিয়া হব, ইম্পৰ্টেণ্ট প্ৰশ্ন থাকিব, তোমালোকৰ নোটছ বিলাকো কিছুমান প্ৰভাইড কৰা হব, কি কি ৰচনা আদি সম্পূৰ্ণভাৱে তোমালোকক দিয়া হব। কিবা নোৱাৰিলেও মই হেল্প কৰিবলৈ আছো। গতিকে তোমালোকে তাৰ বাবে কিবা এটা মোক মাচুল দিব লাগিব, কাৰণ মই সেইখিনি সময় তোমালোকৰ বাবে জড়িত হৈ থাকিম, বা বিভিন্ন ধৰণৰ মই যিটো বিভিন্ন ধৰণৰ অনলাইন ক্লাছো কৰো, গতিকে সেইখিনি সময়ত জড়িত হোৱাৰ বাবে তোমালোকে মাত্ৰ মোক 100 টকা দিব লাগিব প্ৰতিটো ছাবজেক্টৰ কাৰণে। তোমাৰ যি নাম্বাৰ আছে সেই নাম্বাৰটোত হোৱাটছএপ কৰি তোমালোকে SMS দি তোমালোকে টিউচন ল'ম বুলি দিয়াৰ লগে লগে তোমালোকক এখন স্কেনাৰ দিব, তাত পেমেন্ট কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, কথাটো হ'ল তোমালোকে ভাবিব পাৰা যে মই পইচাটো ল'ম, মোক চিনি নোপোৱা জানি নোপোৱা, তেনেকুৱা যদি ভাবিছে, বিশ্বাস কৰিব বিচাৰা, তেনেহলে সেইটো তোমালোকৰ ব্যক্তিগত কথা। কিন্তু মই অনলাইন মাধ্যমত বিভিন্ন ধৰণৰ ক্লাছ 8-9 টিউচন কৰি আছো, আৰু NMS পৰীক্ষা হওঁতে তেনেকুৱাকে মই কৰিছিলো, আৰু ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে মোক বিভিন্ন ধৰণৰ ফোন বা SMS কৰি আছে। গতিকে এতিয়া প্ৰশ্ন লৈ আহিছো, যিবিলাকে ইচ্ছা কৰা তোমালোকে হোৱাটছএপ নম্বৰটো দেখা পাইছে, সেইটো SMS কৰিব পাৰা। HSLC 2024 কম্পাৰ্টমেণ্টেল পৰীক্ষা মে মাহত অনুষ্ঠিত হব বুলি বিভিন্ন ধৰণে কৈ আছে। তোমালোকক মই কব বিচাৰো, মই ভাবো আৰু মে মাহত কোনো পৰীক্ষা নহয়, ঠিক আছে। কিন্তু হবও পাৰে, কিন্তু 99% মোৰ বিশ্বাস মে মাহত পৰীক্ষা নহয়, কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু ৰুটিন দিয়াই নাই তোমালোকক, যিহেতু এডমিট কাৰ্ড আহাই নাই। মে মাহত ৰুটিন কাৰণ বহুত দিন আগতে দিয়ে। মোৰ বোধেৰে জুন বা জুলাই মাহত হ'ব, মেইনলি জুনত ধৰি থোৱা, জুনত তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো হ'ব, ঠিক আছে। গতিকে ভালদৰে পঢ়া, ফাৰ্ষ্ট উইকতো হ'ব পাৰে, ছেকেণ্ড উইকতো, লাষ্ট উইকতো হ'ব পাৰে। গতিকে জুন বুলি মই ভাবি থৈছো, তোমালোকেও ভালদৰে পঢ়ি যোৱা। তেনে ৰিজাল্ট কিমান দিনৰ পিছত দিব বুলি ক'লে, ৰিজাল্টটো মই এমাহ বা 15 দিনৰ ভিতৰতো দিব পাৰে। গতিকে মই একে মেক্সিমাম এমাহ বুলি ধৰিছো। গতিকে ৰিজাল্ট এমাহ বা 25 দিন 15 দিনৰ ভিতৰত দি দিব। গ্ৰেছ মাৰ্ক কিমান থাকিব, গ্ৰেছ মাৰ্ক নিদিয়ে, সেইটো মই জনাত গ্ৰেছ মাৰ্ক নিদিয়ে, ঠিক আছে। MCQ আহিব নে? MCQ আহিব, OMR চিট থাকিব। তোমালোকৰ আগৰ দৰে প্ৰচেছটো হ'ব। যিহেতু পৰীক্ষা লাখ লাখ ষ্টুডেণ্টে ফেইল কৰিছে, গতিকে পৰীক্ষাৰ প্ৰশ্ন সহজ হ'ব নেকি? ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাৰ প্ৰশ্ন সহজ মানে তোমালোকে পঢ়িব লাগিব। ফাৰ্ষ্ট কথা, তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। যদি আমি কোনোবা এটা প্ৰশ্ন যদি আমি নপঢ়ো, ভালকে কনচেপ্টটো ক্লিয়াৰ নকৰো, যদিও প্ৰশ্নটো সহজ দিয়ে, কিন্তু আমি সেইটো কি পাম? টান পাম। গতিকে সহজ মানে কি হয়, প্ৰশ্নটো যদি আমি প্ৰশ্নটো যদি আমি ভালদৰে নাচাওঁ, তোমালোকে কনচেপ্টটো ভালদৰে ক্লিয়াৰ কৰি নোলোৱা, তেতিয়া এটা সহজ প্ৰশ্ন বা টান প্ৰশ্ন তোমালোকৰ মাইণ্ডত তেনেকুৱা হ'ব। গতিকে তোমালোকৰ সহজ প্ৰশ্ন বা টান প্ৰশ্ন তেনেকুৱা নহয়, তোমালোকে ভালদৰে চালে তোমালোকে পাৰিবা। কাৰণ প্ৰতিটো পৰীক্ষাতে কিছু সহজ থাকিবই, আৰু একেবাৰে সহজো কিছুমান নিদিয়ে, মানে 30% অলপ সহজ থাকে। তোমালোকে ভাল মাৰ্ক এটা পাব পাৰিবা যদি তোমালোকে এইকেইটা অলপ কষ্ট কৰিব বিচাৰা। ছাত্ৰ ছাত্ৰীসকল, তেনেহলে আমি 10 তাৰিখ বা অহা কাইলৈৰ পৰা আমি ক্লাছবিলাক ষ্টাৰ্ট কৰি দিম, যিটো অনলাইন মাধ্যমৰ ক্লাছ। গতিকে তোমালোকে জইন হলে হ'ব পাৰিবা, আৰু কিবা অসুবিধা থাকিলে মোক হোৱাটছএপত জনাই দিব পাৰিবা, বা কমেণ্ট ছেকশ্যনৰ ইউটিউবত জনাই দিব পাৰিবা।